কেতিয়াবা ভুলতে যে কিছুমান বস্তু বনাই দিলে খাবলে যে ইমান ভাল হ'ব পাৰে মই আজিহে গম পাইছো। সো আজি ধুনমানুহঁতৰ ডিমাণ্ড খাই হেনো ফুচকা, বাট দোকানত পাপৰি নাছিলে, সেইকাৰণে মই তাৰ বদলি লৈ আহিলো পাস্তা। মই পিছে খানা বনোৱাত ইমানো ভাল নহয়, বাট নতুন নতুন ৰেচিপি কিছুমান ট্ৰাই কৰি থাকো। কেতিয়াবা কিছুমান এনেকেই বনাই দিওঁ আৰু কেতিয়াবা এক্সিডেন্টলি ভাল হৈ যায়। সো মই ফাৰ্ষ্ট দুটা বিলাহী, দেন দুটা পিয়াজ আৰু অকমান আদা লৈ ললো। নতুন কিবাই ট্ৰাই কৰি চাওঁ বুলি ভাবিলো, নাজানো কেনেকুৱা হয়, সেইটো বনোৱা পিছতহে গম পাম। আৰু ধুনমানে মোক ভিডিঅ' বনাবলৈ হেল্প কৰি দিছিলে। সো প্ৰথমতে বিলাহী খোপা মই সৰু সৰুকে কাটি ললো আৰু লগতে মই পিয়াজ আৰু আদাও কাটি ললো। দেন মই ভাবিলো যে মই বিলাহীখিনি পেষ্টে বনাই লওঁ বুলি। পেষ্ট বনোৱাটো ডাইৰেক্ট অপচনেল হয়। দেন এইপিনে মই পাস্তা খিনিও কণ্টেইনাৰ এটাত উলিয়াই ললো। চব বস্তু প্ৰিপেয়াৰ হৈ গল, এতিয়া বনাবহে লাগে। ফাৰ্ষ্ট মই কেৰাহীটো অলপ গৰম হবলৈ দিলো, দেন মই তাত অলপ বাটাৰ দি, দেন তাত অলপ পিয়াজ আৰু আদা দি ভালকে ফ্ৰাই কৰিলো। পিয়াজ খিনি অলপ ফ্ৰাই হওঁতে মই তাত টমেটো পেষ্ট দি ভালকে মিক্স কৰি ললো। দেন মই লাহেকে মছলাবোৰ দিলো। আপোনালোকে নিজৰ পছন্দৰ যিকোনো মছলা দিব পাৰে। যদি আপোনালোকে স্পাইচি ভাল পায় তেতিয়া আপোনালোকে অলপ জলকীয়াও দিব পাৰে, বাট মই স্পাইচি ইমান ভাল নাপাওঁ, সেইকাৰণে মই জলকীয়াটো স্কিপ কৰিছো। দেন মই অলপ ক্ৰীমো তাত মিক্স কৰিলো। দেন অলপমান নিমখ দি দিব যাতে এচিডিটি প্ৰব্লেম নহয়। দেন মই পাস্তাখিনি তাত দি দিলো। মই ভাবিছিলো পাস্তা বইল কৰি পেলাই দিম বুলি, বাট ভুলতে মই পাস্তা ডাইৰেক্ট দি দিলো। পাহৰিয়ে থাকিলো যে মই বইল কৰাই নাই বুলি। যি কি নহওক এনেকেও আপোনালোকে বনাব পাৰে, ট্ৰাই কৰি চাব পাৰে, কিন্তু ইয়াত যেনিবা পানীটো পিছত দিব লাগিব আৰু গৰম পানী দিলে বেছি ভাল। আপোনালোকে নিজৰ আন্দাজ মতে দিব। মই ইয়াত ডাইৰেক্ট এনেকেই বটলৰ পৰাই দি দিছো। আৰু ইয়াত এটাই বস্তু বেয়া থাকে যে ক্ৰিমি ফ্লেভাৰটো নাহে, অলপ ড্ৰাই হৈ যোৱাৰ চান্সেছ থাকে। এতিয়া মই যিহেতু প্ৰথমতে বইল নকৰিলো, দেন মই অলপ আন্দাজ মতে সল্ট দি পেলাই পানীটো শুকাবলৈ থৈ দিলো। সেইকাৰণে যে যিকোনো কাম কৰি থাকোতে সদায় দুটা কাম একেলগে কৰিব নালাগে বুলি কয় যে, মই দুটা তিনিটা কাম একেলগে কৰি আছিলো কাৰণে মোৰ এনেকুৱা হৈ গ'ল। এণ্ড অফ দ্য ষ্টৰী খাবলৈ ভাল হলে হৈছে, নহবা মোক আৰু দিব মায়ে। আৰু যেতিয়া পানী অলপ শুকাই গ'ল তেতিয়া মই তাত বইল কৰা মটৰখিনি মই দি দিলো আৰু লাষ্টত মই অলপ ধনিয়া দি দিলো, যিটো মই দিব নালাগিছিলে, কাৰণ আমাৰ দিশা মানুহে বোলে ধনিয়া নাখায়। তাইৰ একো এলাৰ্জি নাই, কিন্তু তাই বোলে গোন্ধটো বেয়া পায়, আৰু মই পিছতহে গম পাইছো। ফাইনেলি আমাৰ পাস্তা ৰেডি হৈ গ'ল। এয়া মই পাপাৰ কাৰণে উলিয়াই আছিলো দিবলে, আৰু লগতে মাকো দিয়াৰ পিছত মই ধুনমানুহঁতক মাতি দিলো খাবলে। তাহাঁতি খাই খুব ভাল পাইছে, বাট অলপ ড্ৰাই হ'ল। মই ভাবিছিলো ইমান ভাল নহ'ব চাগে খাবলে, বাট ধুনমানুহঁতে ভালেই পালে। দেন খাই বৈ এয়া মই মিনিৰ লগত লাগি আছিলো। তাক মই দেখুৱাইছো ভিডিঅ'টো মেকুৰীৰ, সি চাই আছে ইমান ধুনীয়াকে। দেন ৰাতি খুৰীয়ে মোক ভাত খাবলৈ মাতিলে। দেন ধুনমানুৱে তাই বনোৱা মোক কেমেৰাটো দেখুৱাই আছিলে, ইমান ধুনীয়াকে বনাইছে। দেন মোৰ বায়ে বোলে তাহাঁতক এইবাৰ বাৰ্থডেত কিবা কিবি গিফ্ট দিছিলে, চ' সেয়াকে মোক দেখুৱাই আছিলে। চ' আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিছো। আন এটা ব্লগত আকৌ লগ পাম, তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।